নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি আমাৰ ধান দোৱাৰ শেষ হ'ব, তাৰে কিছু আপোনালোকক দেখাই যাম। শেষলৈকে ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে ব'লক আমাৰ ধাননি পথাৰলৈ যাওঁ। এইফালে আহি পাই গ'লোহি পথাৰ। এইফালে দাৱনী জেণ্টছ দাৱনী দেই দাই আছে পুৰা। এইফালে চাহপাত ব্যস্ত সকলো। এইফালে চব ইমান ধুনীয়া লাগিছে চাই সুন্দৰ পৰিৱেশ। এইফালে দাৱনী সকলোৱে দাই আছে নিজৰ পথাৰে। মই ভাবিলোঁ তাৰ ভিডিঅ' অকণ কৰি থওঁ। এইফালে চব কিমান সুন্দৰ লাগিছে। বগলী এজনী আহিছিলে ন, ক'ত গ'লগে? খেদাই দিছোঁ, উৰি যাওক। ৱাও, ইমান ধুনীয়া লাগিছে যাওক। আমাৰ দাৱনীয়ে পুৰা ধান দাই আছে। এইফালে মই লৈ আহিছিলোঁ কেঁচা চানা, পিঁয়াজ, আদা, জলকীয়া, বুট এনেকৈ কৰি চানা বনাইছিলে। তাৰে চাহ খালোঁ। এতিয়া আকৌ ধান এইফালে নি আছে, আমিও দাই শেষ হ'ব আৰু অলপ পিছতে। এইফালে ৰবাব টেঙা খোৱা বতৰ। আঘোণৰ পথাৰত ৰবাব টেঙা নাখালে ভালেই নালাগে। সেয়েহে আমি সকলোৱে মিলি ৰবাব টেঙা খালোঁ। বহুত ভাল লাগিলে, বহুত টেষ্টি হৈছে খাবলৈ। এইফালে চব সকলোৱে পুৰা গুচাই আছে। খাম আৰু অলপ পিছতে। আমাৰ ৰবাব টেঙা খোৱা পাৰ্টি। এইফালে ভোট জলকীয়া নাসানিবি দেই, সানি দিয়ক, তেতিয়াহে ভাল লাগিব খাই। ভোট জলকীয়া কোমলীয়া জনী ছাতি বনাইছে দেখা মানুহ। ইয়া দেখাই দিয়া ছাতিটো চাওঁ, বেয়া কৰিবলৈ লাগিলে। আজি তোৰ ভাত দিয়া নহ'ব, তই ভাতো খাওঁ নি? আমাৰ দেহা মানুহ খাইছা নাই? খাই দেখা দিয়া, টেষ্টি বনাইছেনে? বেলি মাৰ যাবলৈ হ'ল। এতিয়া বেলি পৰিবৰ